ঝিং পৌৰসভাত উন্নয়নৰ নামত চলিছে কি বন্ধ হৈ পৰিব নেকি ঝিঙৰ মৎস্য ব্যৱসায় ঝিঙৰ মাছমহল স্থানান্তৰক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ এইখন বহু পুৰণি ঝিঙৰ মাছমহল বছৰ বছৰ ধৰি ঝিঙৰ দৈনিক বজাৰত চলি অহা এইখন মাছমহল সম্প্ৰীতি স্থানান্তৰ হোৱাৰ দিশত ইতিমধ্যে ঝিং পৌৰসভাৰ জৰিয়তে মাছমহল উন্নয়নৰ নামত আবণ্টিত হৈছে 1,30 লাখ টকা কিন্তু ঝিং বজাৰত স্থায়ী এক বৃহৎ মাছমহল থকা সত্ত্বেও মাত্ৰ কেইজনমান স্বাৰ্থপৰ লোকে ঝিং পৌৰসভাৰ একাংশ স্বাৰ্থপৰ জনপ্ৰতিনিধিয়ে নিজ ইচ্ছা অনুসৰি মাছমহল স্থানান্তৰ কৰি সাপ্তাহিক গৰুৰত স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাক লৈ ঝিঙৰ সচেতন মহল আৰু মৎস্য ব্যৱসায়ীসকলৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া নিজকে ঝিং বজাৰৰ সৰ্বেসৰ্বা বুলি দাবী কৰা একাংশ স্বাৰ্থপৰ লোকৰ সৈতে মিলি ঝিং পৌৰসভাৰ একাংশ প্ৰতিনিধিয়ে নীতি বহিৰ্ভূতভাৱে এই কাম কৰাৰ অভিযোগ উত্থাপিত হৈছে কেৱল নিজৰ স্বাৰ্থ আদায়ৰ বাবে অতি কৌশলেৰে মাছৰ বজাৰখন স্থানান্তৰ কৰি মৎস্য ব্যৱসায়ীসকলৰ পেটৰ ফাট মৰাৰ ষড়যন্ত্ৰ ৰচিছে একাংশই জানিব পৰা মতে ঝিং নগৰৰ সমিতিত 1,33 লাখ টকা ব্যয় সাপেক্ষে পুৰণা মাছমহল নতুনকৈ বনাবৰ বাবে ঠিকা লাভ কৰিছে এগৰাকী মহিলাই কিন্তু এই যে পুৰণা মাছমহল সেয়া সম্পূৰ্ণ খালী কৰাৰ ষড়যন্ত্ৰ ৰচিছে ঝিঙৰ কেইজনমান লোকে পুৰণা মাছমহলৰ পৰিৱৰ্তে এই বজাৰখনৰ পৰা বহু দূৰত্বত নতুন গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে আৰু এই কথা জানিব পাৰি ক্ষুব্ধ হৈ পৰিছে ঝিঙৰ মৎস্য বেপাৰীসকল তেওঁলোকে নজনাকে উক্ত স্থান সলনি কৰাক লৈ হতভম্ব হৈ পৰিছে কাৰণ বৰ্তমান যি স্থানত গৃহটো ঝিং পৌৰসভাই নিৰ্মাণ কৰিবলৈ গৈ আছে সেই স্থানত কেইবছৰমান পূৰ্বে চৰকাৰৰ কোটি কোটি টকা খৰচ কৰি বৃহৎ অট্টালিকা নিৰ্মাণ কৰি ভূত বাংলাত পৰিণত কৰিছে যি দৃশ্য দেখিলে চকু কপালত উঠিব আপোনাৰো আৰু এই স্থানতেই পুনৰ ষড়যন্ত্ৰমূলকভাৱে আৰম্ভ কৰিব বিচাৰিছে নতুন মাছমহল ইয়াৰ আঁৰত আচলতে কি ৰহস্য সোমাই আছে আৰু কাৰ কি স্বাৰ্থ জড়িত হৈ আছে সেয়া পৰৱৰ্তী সময়ত ফাদিল হ'ব আমাৰ মাছমহল ইয়াতে তাত গৈ চোৰৰ আড্ডাত গৈ লাভ নাই তাত আমি টিকিব নোৱাৰিম আমাৰ ইয়াতে ৰাখক আপোনালোকক কোনোবা আহি জনাইছিল নেকি যে মাছমহলটো তাত দিয়া হ'ব নাই জনোৱা নাই ঝিং পৌৰসভাৰ ফালৰ পৰা নাই জনোৱা নাই কোনো জনোৱা নাই আপোনালোকে গম পাইছেনে নাই যে তাত মাছমহল এইটো আমি গম পোৱা নাই এতিয়ালৈকে গমেই পোৱা নাই গম পোৱা নাই কোনোবা মানুহে কৈ আছে গৰুমলত যে গ'লে ভাল আমি এনেকৈ শুনিছোঁ কিন্তু আমি তাত গ'লে যে আমাৰ কিমান অসুবিধা হ'ব আমি নিজে গম পাই আছোঁ আৰু তাত মাছৰ বজাৰ আমাৰ ইয়াৰ পৰা গ'লে গৈ মাছ বিক্ৰী নহ'ব গৰুমলত জানো মাছ বিক্ৰী হয় মাছৰ জেগাত মাছ বিক্ৰী হ'ব এতিয়া আপোনালোকে কি বিচাৰিছে আমাৰ ইয়াতে ভাল হ'ব অসুবিধা আমি এতিয়ালৈকে পোৱা নাই আমি খুব শান্তিত আছোঁ ইয়াত কিন্তু আমাৰ ইয়াত হ'লে ভালেই হ'ব আপোনালোকৰ ফালৰ পৰা ঝিং নগৰ সমিতিত কিবা জনোৱা হৈছে নেকি যে আমাক মাছৰ বজাৰখন ইয়াতে লাগে বুলি নাই সিহঁতে যে তাত বনাইছে কিবা কৰি আছে সিহঁতে কৈ আছে সিহঁতে নিজে যে আমি মাছমহল তালে নিম নেকি আমাক এতিয়াও কোৱা নাই যে মাছমহল তালে সিহঁতে ব্যৱসায়িক ফালৰ পৰা কোনো গম নাপায় নাই আমি কি গম পাম ভৱিষ্যত যোৱা নাই আমাক মাতাও নাই কেতিয়াবা নাই গম মানে আপোনাৰ ব্যৱসায়িক সন্থাৰ পৰা আপোনালোকৰ একো জনোৱা হোৱা নাই এতিয়া নাই সিহঁতে যে কিবা এটা কৰি আছে এইটো আমি গম পাইছোঁ কি বনাই কি আমি কেনেকৈ যাম বৰ্তমান তাত মাছৰ মহলটো হোৱাৰ পিছত আপোনালোক ইয়াৰ পৰা উঠি যাব লাগিব প্ৰশাসনে আচলতে আপোনালোকক উঠাই দিব কি কৰিব বিষয়ে সেইটো আমি এতিয়া কি কওঁ আমিতো নতুন মানুহ নহয় আজি 60 বছৰ আগৰ পৰা লাইচেঞ্চ কৰা চিট এইবিলাক এইটো মাছমহল সেইটো মাছমহল থাকোঁতে আমাৰ এই 80 আগত লাইচেঞ্চ কৰা চিট এইবিলাক আমি ইয়াত গৈ জংঘলত দিলে মাছ বিক্ৰী হ'ব নেকি তাত আমি যাবলৈ নাযায় ইয়াৰ পৰা ৰাইজে গ'লে যাম আৰু নহ'লেতো আমি অকলে কেনেকৈ যাম এইটো আৰু যাবই কোনে ইয়াত কিমান বছৰৰ পৰা চলি আহিছে মাছমহল এইটোতো 81 পৰা ষ্টাৰ্ট হৈছে আৰু তাতো আপোনাৰ 76ৰ পৰা সেইটো মাৰ্কেট আছিলে ইয়াতো কোনো অসুবিধা হোৱা নাই এইটোৱে ইয়াত নহয় তাতেই হোৱা নাই আপোনালোকে ইয়াতে বিচাৰে আমি আমাৰ ইয়াত হ'লে আনন্দ তাত গ'লে আমাৰ অসুবিধা হ'ব গোটেই ৰাখে সেইখন বজাৰত গ'লে কোনো আমাৰ কাম নহ'ব কাৰণ কাষ্টমাৰো বেয়া পাব পাব্লিকো নাযায় তাত
আমাৰ অসুবিধা আছে মাল বস্তু থ'বৰ কাৰণে কোনো জেগা পাতি নহ'ব আমাৰ যিহেতু ইয়াতে যিহেতু মাছকল আছে এতিয়া ৰাইজৰ অসুবিধা আছে আমাৰ অসুবিধা হ'ব আমাৰ ইয়াতে সুবিধা তাতকৈ আৰু মানে ভাল জেগা নাই সেইখন বজাৰত গ'লে লেতেৰা চেতেৰা জেগাত কাম নহ'ব এনে প্ৰশাসনৰ ফালৰ পৰা আপোনালোকক জনোৱা হৈছিল একো জনোৱা নাই নজনাকৈ তাতে বোলে শুনি আছোঁ আমি তাত মাছকল বনাই আছোঁ আজিলৈকে আমি গম পোৱা নাই যে আমাৰ ইয়াৰ পৰা যাব লাগিব আমি এইখিনি জানো নাই নাই কোনো সুবিধা নাই আমাৰ ইয়াতে ভাল আমাৰ ইয়াতে সুবিধা আছে ৰাস্তা ঘাট অহা যোৱা কাষ্টমাৰ সোমোৱা কোনো সুবিধা নাই আমাৰ ইয়াতে ভাল আমি তাত গ'লে আমাৰ কোনো সুবিধা নহ'ব আমি এইখিনি গ'লে কোনো কামে নাই ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24